নমস্কাৰ স্বাগতম আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা পুনৰ এনএছচিএন আইএমৰ শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ স্বাধীনতা দিৱসত শান্তি চুক্তিৰ সম্ভাৱনা আছে আলোচনাত এনএছচিএন আইএমৰ দলটোক নেতৃত্ব দিছে থুইংগালেং মুইভাই এনএছচিএন আইএমৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা আলোচনাত উপস্থিত অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিও 20 জুলাইৰ পৰা দিল্লীত বাহৰ পাতি আছে থুইংগালেং মুইভাই বহু প্ৰত্যাশিত এনএছচিএন আইএম আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা পুনৰ আৰম্ভ হ'ব আজিৰে পৰা স্বাধীনতা দিৱসত শান্তি চুক্তিৰ সম্ভাৱনা আছে আলোচনাত এনএছচিএন আইএমৰ দলটোৰ নেতৃত্ব দিছে সাধাৰণ সম্পাদক থুইংগালেং মুইভাই ইতিমধ্যে আমি জনাইছো যে 20 জুলাইৰ পৰা দিল্লীত বাহৰ পাতি আছে থুইংগালেং মুইভাই এই আলোচনাত উপস্থিত অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিও যথেষ্ট তাৎপৰ্য বহন কৰিছে এই শান্তি আলোচনা প্ৰক্ৰিয়াই পুনৰ আজিৰে পৰা শান্তি আলোচনা প্ৰক্ৰিয়া আৰু 15 আগষ্টৰ পূৰ্বে স্বাধীনতা দিৱসৰ পূৰ্বে শান্তি চুক্তিৰ সম্ভাৱনাৰ কথা এই মুহূৰ্তত চৰ্চালৈ আহিছে মাজুলী কুলামৰাত অগ্নিকাণ্ডৰ ঘটনা এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহ জুইত জাহ গ'ল বিজলাল পেগু নামৰ এজন লোকৰ বাসগৃহ কিন্তু এতিয়াও পোহৰলৈ অহা নাই এই অগ্নিকাণ্ডৰ কাৰণ কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা হোৱা নাই আৰু অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ বাসগৃহ আৰু সম্পূৰ্ণ সা সামগ্ৰীৰ লগতে বাসগৃহ জ্বলি ভস্মীভূত হয় এই বিধ্বংসী অগ্নিকাণ্ডত অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত আমি দৃশ্য দেখুৱাইছো জুই আৰু ধোঁৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল জুই ধোঁৱাই চানি ধৰিছে আকাশ আৰু এই জুই কুৰাৰ প্ৰকোপ ইমানেই বেছি যে মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বাসগৃহ জ্বলি চাৰখাৰ হৈ যায় কোনো এপদ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ঘৰৰ গৰাকীয়ে সৌভাগ্যৰ বিষয় যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই তীব্ৰ আতংকময় হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু সমীপৱৰ্তী পাৰ্শ্বৱৰ্তী বাসগৃহলৈ জুই সম্প্ৰসাৰণৰ বিশেষ ধাৱমান হোৱাৰ পূৰ্বেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয় এই বিধ্বংসী অগ্নিকাণ্ডত কিন্তু জানিব পৰা হোৱা নাই কেনেদৰে সূত্ৰপাত হ'ল এই অগ্নিকাণ্ডৰ ক্ষেত্ৰীৰ ভেৰাকুছিত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা মহানগৰীৰ পৰা জাগিৰোডৰ দিশে গৈ থকা AS01DM 5138 নম্বৰৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হয় ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত তীব্ৰ জোৰেৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় এম্বুলেন্সৰ চালকসহ দুজন গুৰুতৰভাৱে আহত ইনামুল হুছেইন আৰু উমা মেধিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কাছাৰত অপহৃত 5 মহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ দলঙৰ তলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় কণমানিটোৰ মৃতদেহ নিশা দেৱ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কাজিদহৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ মঙলবাৰে নিশা কাছাৰৰ সোণাই কাজিদহৰত সংঘটিত হৈছিল শিশু অপহৰণ কাণ্ডৰ ঘটনা দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তিৰ ঘৰৰ খিৰিকী ভাঙি অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল কণমানি সন্তানটিক ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিক অপহৰণ কৰি 10 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল দুৰ্বৃত্তৰ দলটোৱে কিন্তু অপহৰণ কাণ্ডৰ তদন্তত আৰক্ষীয়ে এগৰাকী মহিলাসহ আটক কৰিছিল 4 জনক ধৃত অভিযুক্তৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই অপহৰণ কাণ্ডৰ 48 ঘণ্টাৰ পিছত উদ্ধাৰ কৰে অপহৃত শিশুটিৰ মৃতদেহ এই খণ্ডত আমি আগবঢ়াইছো আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ এক ৰিপৰ্ট খুবই এটা মৰ্মান্তিক দৃশ্য আৰু ঘটনা যেতিয়া 5 মাহৰ কণমানি শিশু আজি যিটো উদ্ধাৰ হৈছিলে মঙলবাৰ নিশা কিডনেপ হৈছিলে সোণাইৰ কাজিদহৰ পৰা কিন্তু আমি টেঙাৰপাৰৰ আছো সোণাই সমষ্টিৰ 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ দূৰত এই স্থানত এই মৰ্মৰ নিচাই যেতিয়া বাচ্চাক এই কণমানি শিশুক যেতিয়া কিডনেপ কৰিছিলে কিডনেপ কৰাৰ পিছতেই ইয়াতে মাৰি পুতি থৈ গৈছিলে কিন্তু তাৰ পিছত 10 লাখ টকা ডিমান্ড কৰিছিলে
10 লাখ টকাৰ পোৱা নাই কিন্তু জিতুবাবু ইয়াত থৈ গৈছিলে কাছাৰ পুলিচে বহুত চেষ্টা কৰিছিলে 4জনক আটক কৰিছিলে যাৰ মাজত এটা মহিলাও আছিলে এই যেতিয়া আটক কৰাৰ পিছত ইণ্টাৰগেশ্যনত তেতিয়া গম পালে যে ইয়াতে পুতি থৈ গৈছিলে আৰু এজনক আনি আজি ৰাতিপুৱাই শেষ নিশাত ইয়াতে আহি বডিখন ৰিকভাৰ কৰিছিলে এটা মৰ্মান্তিক ঘটনা যিটো কাৰণে চাঞ্চল্যকৰ দৃষ্টি দেখা দিছে গোটেই সোণাই সমষ্টি আৰু কাছাৰত খালি এইটো নহয় আজি নতুন বজাৰত এতিয়া ৰোড ব্লক কৰিছে সোণাই থানাৰ ওচৰত আমি এতিয়া ক্ৰছ কৰি আহিছোঁ তাতেও দেখিছোঁ তাতে মানুহকেইটা ৰখি আছে আৰু পৰিয়ালে এটা ডিমাণ্ড কৰিছে যিমান টাইমৰ ভিতৰত যি তথ্য আৰু যিমান ফুল ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয় বডিটো একচেপ্ট নকৰিব বুলি কৈছে আমি এতিয়া সোণাই সমষ্টিত আছোঁ কিন্তু এই মৰ্মান্তিক ঘটনা চবক আঘাত কৰিছে অলপ আগতে প্ৰাক্তন সাংসদ সুস্মিতা দেৱক ফোন কৰিছিলে খুজিছিলে পুলিচৰ পৰা জানিব বিচাৰিছে কিয় এই ঘটনাটো ঘটিছে যোৱাকালি আমি দেখিছোঁ আমিনুল হক লস্কৰ যেতিয়া শিলচৰ মেডিকেলৰ পৰা কোভিডৰ আক্ৰান্ত হোৱাৰ পিছত যেতিয়া ৰিলিজ হৈছিলে তেতিয়াও কৈছিলে যে আমি সোণাই সমষ্টিত গৈ চাম এই ঘটনাটো কেনেকুৱা হৈছে কিন্তু আজি ৰাতিপুৱাই যেতিয়া এই খবৰটো আহিছে চবক এটা মৰ্মান্তিক কৰি দিছে এই ঘটনাটো শুনি ৰাজ্যত বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2372 গৰাকী লোক বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 55671 গৰাকী লোকৰ বৃহস্পতিবাৰে কামৰূপ মহানগৰত আক্ৰান্ত 470 গৰাকী নগাঁৱত 197 কাছাৰত 163 ডিব্ৰুগড়ত 128 তিনিচুকীয়াত 122 আৰু যোৰহাটত আক্ৰান্ত হৈছে 104 গৰাকী লোক ৰাজ্যত এই পৰ্যন্ত 52917 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ সংখ্যা 35892 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 16796 গৰাকী লোক ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে 126 গৰাকী লোকে ইফালে অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে কোভিড কৰোনাত আক্ৰান্ত হয় বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস কৰোনাত আক্ৰান্ত জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ 11 গৰাকীকৈ কৰ্মচাৰীৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে এতিয়া অধিক উদ্বিগ্ন হৈ পৰিছে সচিবালয় কৰ্তৃপক্ষ সংক্ৰমণ আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে জনতা ভৱনত 31 আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰু তাকে লৈ এতিয়া দুশ্চিন্তাৰ সৃষ্টি হৈছে আৰু এইখিনি মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ মুম্বাইৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰিয়া চক্ৰৱৰ্তী ইডিয়ে ৰিয়াৰ আবেদন খাৰিজ কৰাৰ পাছত ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়া ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ ৰিয়াক দিয়া হৈছিল চমন অভিনেত্ৰী ৰিয়াই ইডিৰ পৰা বিচাৰিছিল সময় কিন্তু ইডিয়ে এই আবেদন খাৰিজ কৰে ৰিয়াৰ বেংক একাউণ্টৰ সমস্ত তথ্য সংগ্ৰহ কৰিছে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে সুশান্তৰ একাউণ্টৰো তথ্য সংগ্ৰহ কৰিছে ইডিয়ে সুশান্ত সিঙৰ একাউণ্টৰ পৰা হৰলুকি হৈছিল 17 কোটি টকা ৰিয়াৰ কোটি টকীয়া ফ্লেট দুটা ক্ৰয়ৰ নথি পত্ৰ বিচাৰিছে ইডিয়ে মুম্বাইত ৰিয়াই ক্ৰয় কৰিছে দুটা বিলাসী ফ্লেট ইপিনে সিদ্ধাৰ্থ পিঠানীকো ইডিয়ে জাৰি কৰিছে চমন 10 দিন ধৰি সন্ধানহীন হৈ আছিল ৰিয়া চক্ৰৱৰ্তী বৃহস্পতিবাৰে স্যামুৱেল মিৰান্দাক ইডিয়ে সোধা পোছা কৰে ইডিয়ে 9 ঘণ্টা ধৰি সোধা পোছা কৰিছিল স্যামুৱেল মিৰান্দাক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ অৱশেষত মুম্বাইৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ বাধ্য হ'ল ৰিয়া চক্ৰৱৰ্তী ইডিয়ে ৰিয়াৰ আবেদন খাৰিজ কৰাৰ পাছত ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ বাধ্য হ'ল অভিনেত্ৰীগৰাকী ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ চমন জাৰি কৰা হৈছিল ৰিয়ালৈ অভিনেত্ৰী ৰিয়াই ইডিৰ পৰা বিচাৰিছিল সময় কিন্তু ইডিয়ে এই আবেদন খাৰিজ কৰাৰ পিছত এই মুহূৰ্তত ৰিয়া চক্ৰৱৰ্তী উপস্থিত হৈছে ইডিৰ কাৰ্যালয়ত সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত সোধা পোছা কৰা হ'ব ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে আৰু ইতিমধ্যেই চিবিআইয়ে তদন্তৰ ভাৰ গ্ৰহণ কৰি ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাত ৰুজু কৰিছে গোচৰ সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা 17 কোটি টকা হৰলুকি হৈছিল আৰু এই গোচৰত হাঙুৰ খাই পৰিছিল ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে তৰিছিল গোচৰ
আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে সকলো তথ্য সংগ্ৰহ কৰিছে ইডিয়ে ৰিয়া চক্ৰৱৰ্তীৰ বেংক একাউণ্টৰ সকলো তথ্য বিচাৰিছে ইডিয়ে আনহাতে সুশান্ত সিং ৰাজপুতৰো বেংক একাউণ্টৰ সকলো তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে ইডিয়ে ৰিয়া চক্ৰৱৰ্তীলৈ সমন জাৰি কৰিছিল আজি পুৱাৰ ভাগত 11 বজাত ৰিয়া চক্ৰৱৰ্তীক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছিল কিন্তু এই ক্ষেত্ৰত আবেদন জনাইছিল ৰিয়াই কিছু সময় বিচাৰিছিল কিন্তু এই আবেদন খাৰিজ কৰাৰ পিছতেই ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ বাধ্য হ'ল ৰিয়া চক্ৰৱৰ্তী বিগত 10 দিন ধৰি কোনো ধৰণৰ খুংখুত্ৰ নাছিল ৰিয়া চক্ৰৱৰ্তীৰ আৰু অৱশেষত ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে ৰিয়া চক্ৰৱৰ্তী দুটাকৈ বিলাসী এপাৰ্টমেণ্ট দুটাকৈ বিলাসী ফ্লেট ক্ৰয় কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে আৰু সেই বিলাসী ফ্লেটৰ নথি পত্ৰ ইতিমধ্যে বিচাৰিছে ইডিয়ে স্যামুৱেল মিৰাণ্ডাক 9 ঘণ্টা ধৰি জেৰা চলাইছিল ইডিয়ে আৰু ৰিয়া চক্ৰৱৰ্তীক জেৰা চলোৱাৰ অন্তত আৰু কি গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ বিষয় সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত ই এক নতুন মোড় লাভ কৰিব বুলি এই মুহূৰ্তত চৰ্চা চলিছে সৰ্বত্ৰে বঙাইগাঁৱত ঘোষখোৰ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত ওচি হৰমুজ আলী বিদ্যাপুৰ আৰক্ষী চকীৰ ওচি হৰমুজ আলীক গ্ৰেপ্তাৰ কৰা হয় উৎকোচ লওঁতে হাতে লওঁতে গ্ৰেপ্তাৰ কৰা হয় ওচিক ৫,০০০ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল আৰক্ষী বিষয়া আলী স্থানীয় এজন লোকক ভুৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰক্ষী বিষয়াজনে স্থানীয় আৰছাদ আলী নামৰ এজন লোকক সঘনাই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল সাধাৰণ এক মাৰপিটৰ ঘটনাৰ অছিলালৈ আৰক্ষী বিষয়াজনে ডাক বিভাগৰ কৰ্মচাৰী আৰছাদ আলীক সঘনাই আৰক্ষী চকীলৈ মাতি আনি নতুবা ফোন যোগে ধন দাবী কৰি আহিছিল ভয় ভাবুকিৰে ৬২,০০০ টকা আদায় কৰাৰ পিছতো ক্ষান্ত নহয় আৰক্ষী বিষয়াজনে পুনৰ ধন দাবী অব্যাহত ৰাখে আৰক্ষী বিষয়াজনৰ এনে ধন দাবী কাৰ্যত অতিষ্ঠ হৈ পৰা আৰছাদ আলীয়ে অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে আৰু সেই মৰ্মে ভাৰপ্ৰাপ্ত বিষয়া হৰমুজ আলীয়ে নিজ আৰক্ষী চকীৰ ভিতৰতে আৰছাদ আলীৰ পৰা ৫,০০০ টকা উৎকোচ লোৱাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ অভিযানকাৰী দলে হাতে লোতে কৰায়ত্ব কৰে অভিযানকাৰী দলৰ জালত পৰাৰ পিছতেই আৰক্ষী চকীৰ ভিতৰতে হৰমুজ আলীক দীৰ্ঘ সময় ধৰি জেৰা চলাই গুৱাহাটীলৈ লৈ অনা হয় কৰিছিল মানে মোৰ সৰু ভাই এণ্ড দেউতাই মাৰামাৰি কৰিছিল এজনৰ লগত সেইটো লৈ কেছ হৈছিল প্লাছ মই সেই মাৰামাৰিটো এটেণ্ড নাছিলোঁ তথাপি মোৰ নামটো কেছ দিছিল তো মই চাকৰি কৰাৰ কাৰণে মোৰ নামটো সেইটো চালাকি কৰি ভৰাই লৈছে আৰু সেই সূত্ৰে তেওঁ মোক ডেইলি ফোন কৰি থাকে আৰু কয় তোক অফিচৰ পৰা উঠাই লৈ আহিম তোৰ দেউতাৰ 150 বিঘা মাটি আছে 70টা গৰু আছে ঘৰত পাৱাৰ টিলাৰ আছে তোৰ চাকৰি আছে কিয় পইচা দিব নোৱাৰিবি দিবই লাগিব নহ'লে তোক অফিচৰ পৰা উঠাই লৈ আহিম মোক বহুত ভয় ভাবুকি দেখাইছে আৰু ভয় ভাবুকি দেখুৱাৰ কাৰণে মই তাক অলৰেডি 62,000 পেড কৰিছোঁ আৰু তেওঁক 8,000 লাগে এই 8,000 পৰা আজি তেওঁ 3,000 মাইনাছ কৰিছিল 5,000 তেওঁক লাগে দিলে তেওঁ মানে মোক ৰিলিজ দিব সেই 5,000 দিয়া আহোঁতে তেওঁ হাতে নতে এৰেষ্ট হ'ল হয় 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 ভিতৰতে তেওঁ যিটো ৰুমত বহে সেইটো ৰুমতে এৰেষ্ট হৈছে তেওঁ আমাক অভিযোগ দিছিলে আছাউদ্দিন আলী বুলি তেখেতে আমাক অভিযোগ দিয়া অভিযোগৰ ভিত্তিত আমি এটা কেছ ৰুজু কৰোঁ এণ্টি কৰাপশ্যন ব্যুৰোত আৰু আজি আহি আমি ট্ৰেপ কৰি তেখেতক আমি কৰায়ত্ব কৰোঁ কিমান টকা পালে তেওঁক আমি 5,000 টকা ট্ৰেপ কৰিছোঁ আৰু আগত তেওঁ কিবা কেছৰ সংক্ৰান্তীয় পইচা ওলোৱা বুলি অভিযোগ আছে সেইখিনি আমি তদন্ত কৰিম তেওঁক লৈ যাব আমি লৈ যাম গুৱাহাটীলৈ লৈ যাম হয় কামপুৰৰ তেতেলীখৰাৰ গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু শুকুৰবাৰে পুৱা বিলখনত মাছসমূহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে বিলখনত থকা কাৱৈ গৰৈ বৰালি পুঠিকে ধৰি বহু থলুৱা প্ৰজাতিৰ মাছৰ ইতিমধ্যে মৃত্যু হৈছে উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰাই বিলখনত এটা দুটাকৈ মাছৰ মৃত্যুমুখত পৰি উপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল যদিও শুকুৰবাৰে পুৱাৰ ভাগত অধিক মাছৰ মৃত্যু হোৱা দেখি হতভম্ব হৈ পৰে ৰাইজ কি কাৰণত মাছসমূহৰ মৃত্যু হৈছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও উৎকট গৰমৰ বাবে মাছৰ মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে বিগত 4-5 দিন দিয়া প্ৰখৰ ৰ'দৰ বাবে ইতিমধ্যে শুকাই গৈছে বিলখনৰ পানী যাৰ বাবে বিলখনত মাছৰ অস্বাভাৱিক মৃত্যু হৈছে বুলিও একাংশই মত প্ৰকাশ কৰিছে আমি ভাবিছোঁ পানীটো বেছি শুকাই গৈছে জোখতকৈ শুকাই যোৱাৰ কাৰণে
গৰমত মাছটো চব মৰিছে সন্দেহ কৰিছে এইটো ৰ'দৰ তাপটো বেছি হৈছে কাৰণে মই আহিছোঁ ইয়াত আহি পেলাই দেখি আছোঁ মাছটো ইমান মৰি আছে সেইটো গৰমত দিলে মৰি ব্ৰেকিং নিউজ দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক 3 চোৰাং চিকাৰীক চোৰাং চিকাৰী কেইটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি দল হৰিণা হত্যা কৰিছিল এই চোৰাং চিকাৰী কেইজনে দল হৰিণাটো মাৰি কাটি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে চোৰাং চিকাৰী কেইটাৰ পৰা 80 কিলোগ্ৰাম মাংস বন সুৰক্ষা কৰ্মীয়ে জব্দ কৰিবলৈ সক্ষম হয় 3 চোৰাং চিকাৰী কেইটা তালেব আলী সাইদুল ইছলাম আব্দুল হুছেইন তিনিওটাৰ ঘৰ মৰিগাঁও জিলাৰ ভেলুগুৰি থানাৰ অন্তৰ্গত চাপৰি অঞ্চলত বুলি জানিব পৰা হৈছে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক কৰা হয় 3 চোৰাং চিকাৰী কেইটাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি দল হৰিণা হত্যা কৰিছিল দল হৰিণাটো মাৰি কাটি থকা অৱস্থাত আটক কৰা হয় চোৰাং চিকাৰী কেইটাৰ পৰা 80 কিলোগ্ৰাম মাংস বন সুৰক্ষা কৰ্মীয়ে জব্দ কৰিবলৈ সক্ষম হয় 3 চোৰাং চিকাৰী ক্ৰমে তালেব আলী সাইদুল ইছলাম আব্দুল হুছেইন তিনিওৰে ঘৰ মৰিগাঁও জিলাৰ ভেলুগুৰি থানাৰ অন্তৰ্গত চাপৰি অঞ্চলত বঙাইগাঁৱৰ বিদ্যাপুৰত চাঞ্চল্য স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে ত্ৰিপুৰাৰ 2জন লোকক চিকিৎসাৰ চলেৰে আনি দুৰ্বৃত্তৰ দলে লোক দুজনৰ পৰা কাঢ়ি নিয়ে নগদ 30,000ৰো অধিক টকাৰ লগতে মোবাইল ফোন ঘড়ী এটিএম কাৰ্ড আদি 10-11 জনীয়া দল এটাই ব্যক্তি দুজনক অপহৰণ কৰি স্থানীয় আনোৱাৰ হুছেইন নামৰ লোক এজনৰ ঘৰত বন্দী কৰি ৰাখিছিল পাছত সুযোগ বুজি লোক দুজনে তাৰ পৰা পলায়ন কৰে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহি 14 দিনৰ কোৱাৰেণ্টাইনত থকাৰ অন্তত ফুলকুমাৰী গাঁৱলৈ চিকিৎসাৰ সূত্ৰে আহিছিল লোক দুজন ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অচিনাকি মানুহ আমাৰ জেঠাৰ ঘৰৰ মানে সন্মুখেদি দৌৰি অহাৰ পিছত ই চিঞৰ বাখৰ কৰে বচাও বুলি তাৰপিছত আমাৰ জেঠা ওলাই আহি আমাৰ জেঠা প্ৰথমে সন্দেহ কৰে যে এইটো গৰু চোৰ নেকি কাৰণ ইহঁতৰ গাড়ী আছে দুখনকৈ আৰু গৰু আছে তো গৰু চোৰ আনা ভাবিছিল কিন্তু পিছত মানুহজনক যেতিয়া আমি সোধপোছ কৰোঁ ইয়াতে তেতিয়া মানুহজনে কয় যে তাক ত্ৰিপুৰাৰ পৰা কিডনেপ কৰি লৈ অহা হৈছে ইয়াত আৰু কেইজনমান দুৰ্বৃত্তই ইয়াক ৰাখিছিল ৰাতি গোটেই টকা পইচা তাৰ পৰা কাঢ়ি লৈছে আৰু লগতে তাক মানে মৃত্যুৰ ভাবুকি দিছে যে এটিএমখন দিয়ক এজনক পাইছিলোঁ আমি ইয়াতে এজনক আমি গতাই দিলোঁ কিন্তু সেই মানুহজনে কৈছে যে তাৰ লগত আৰু এজন আছিল তাৰ বন্ধু আছিল সি তাৰ পৰা পলাই গৈছে আমি ক'লোঁ যে আপোনালোকে ইমান দূৰৰ পৰা ইয়াত কিয় আহিছে আৰু এই লকডাউনৰ সময়ত এই কৰোণাৰ ভয়াৱহৰ সময়ত আপোনালোকে ইমান দূৰৰ পৰা কিয় আহিছে তেখেতে ক'ল যে চাওক আমাৰ ডায়েবেটিছ বেমাৰ আছে আমি ডায়েবেটিছৰ ৰোগী তো আমাৰ ডায়েবেটিছৰ ঔষধ আয়ুৰ্বেদিক ঔষধ বিক্ৰী কৰাৰ নামত আমাক তাৰ পৰা ফোন মাৰি লৈ আহিছে লৈ অহাৰ পিছত এইটো ঘটনা যে হৈছে সিহঁতে গম নাপায় ৰাতি যেতিয়া সিহঁতৰ টকা পইচা যিমান বস্তু আছিল সিহঁতৰ লগত গোটেইখিনি যেতিয়া লুণ্ঠন কৰিছে সোণৰ আংঠি বা বাকী যিখিনি আছে যিমানবোৰ বয় বস্তু আছে যেতিয়া লুণ্ঠন কৰিছে তেতিয়া সিহঁতে বুজিব পাৰিছে ভয়ংকৰ অঘটনৰ পৰা কথম্পি ৰক্ষা পৰিল হামৰেন টাউন হামৰেনৰ MS লোমটা সাৰ্ভিস পেট্ৰল পাম্পত এই বিধ্বংসী অগ্নিকাণ্ড বৃহস্পতিবাৰে বিয়লি পাম্পটোৰ তেলৰ টেংকিৰ সমীপতে সূত্ৰপাত ঘটে জুইৰ অগ্নিকাণ্ডৰ পিছতে কোলা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চল জুইৰ সূত্ৰপাত হোৱাৰ পিছতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ অৱশ্যে ৰাইজৰ সহযোগত পেট্ৰল পাম্প কৰ্তৃপক্ষই নিৰ্বাপন কৰে জুই অৱশ্যে এতিয়াও ৰহস্যৰ মাজত অগ্নিকাণ্ডৰ কাৰণ লোমটা সাৰ্ভিস পেট্ৰল পাম্পত এই অঘটন সংঘটিত হয় তেলৰ টেংকিৰ সমীপতে জুইৰ সূত্ৰপাত হয় লগে লগে ধোঁৱাই চানি ধৰে আকাশ কিন্তু এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ তেল ডিপো কৰ্তৃপক্ষৰ তৎপৰতাত নিৰ্বাপন কৰা হয় এই জুই কথম্পি ৰক্ষা পৰে অঞ্চলটো আমি জনাইছোঁ মাজুলীৰ কুলামৰাত সংঘটিত হয় এক অগ্নিকাণ্ড এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ জুইত জাহ যায় বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ কিন্তু এতিয়াও পোহৰলৈ অহা নাই এই অগ্নিকাণ্ডৰ কাৰণ বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ গ'ল এই বিধ্বংসী অগ্নিকাণ্ডত হোৱা দোৱা পৰিৱেশ আতংকময় পৰিৱেশ স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় বিজলাল পেগু নামৰ লোকজনৰ এই বাসগৃহ অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত
হোজাইৰ সৰুপথাৰ ৰেংবেঙত থকা কোভিড স্ক্ৰিনিং চেণ্টাৰত আতংকময় পৰিস্থিতি কেন্দ্ৰটোত নিয়োজিত স্বাস্থ্যকৰ্মীৰ লগতে আন এজন কৰোনা আক্ৰান্ত ইপিনে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা অহা শ যাত্ৰীক স্ক্ৰিনিং তথা কোভিড টেষ্ট কৰা হয় যদিও কেন্দ্ৰটোত নিয়মীয়াকৈ কৰা নহয় চেনিটাইজেশ্যনৰ কাম এক প্ৰকাৰ গণসংক্ৰমণৰ দিশে এতিয়া গতি কৰিছে এই কেন্দ্ৰটো কোভিড স্ক্ৰিনিং কেন্দ্ৰটোত নিয়োজিত চিকিৎসক স্বাস্থ্যকৰ্মী আৰু আন বিষয়াসকলক ন্যূনতম সুবিধা প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আগবঢ়াইছো আমাৰ সাংবাদিক আব্দুল হাকিমৰ এক ৰিপৰ্ট হয় ৰাজ্যত উদ্যোগজনকভাৱে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যা আৰু মই উপস্থিত আছোঁ হোজাই জিলাৰ স্ক্ৰিনিং এণ্ড টেষ্টিং চেণ্টাৰত ইতিমধ্যে এজনকৈ স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ তেওঁলোকে এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে স্বাস্থ্যকৰ্মীৰ লগতে এই কোভিড-19 পজিটিভ এই কেন্দ্ৰখনত নিয়োজিত হোৱা কৰ্মচাৰীসকলে মই এজন চিকিৎসকৰ পৰা জানিম আপোনালোকে কি ধৰণে কৰি আছে চিকিৎসা প্ৰদান কৰি আছে আমিতো ৰেগুলাৰ শিফটিং হিচাপত কাম কৰি আছোঁ আপোনালোকে সামগ্ৰী পানী বা চাহ বা সামগ্ৰী খাদ্য সামগ্ৰী পাইছে নেকি নাই একো পোৱা নাই খালি পানীৰ ছাপ্লাই আহিছে ধৰি লওক কিন্তু মিনাৰেল ৱাটাৰ হিচাপে আমি পোৱা নাইকিয়া বটল হিচাপে পোৱা নাই মেইনলি কথা হ'ল ইয়াত চেনিটাইজিংটো হোৱা নাইকিয়া কালি মোৰ লগতে লেবৰেটৰী টেকনিচিয়ানজনক টেষ্ট কৰিলোঁ পজিটিভ আহিলে কিন্তু এতিয়ালৈকে চেনিটাইজ হোৱা নাই কৰি থকা অৱস্থাত পজিটিভ পজিটিভ জাষ্ট জইন কৰিছে ল'ৰাজনৰ অলপ জ্বৰ ভাৱ আছে কিন্তু টেষ্ট কৰাচোন পজিটিভ আহিল তেওঁ কি চাম জয় পাটৰ আছিলে লেবৰেটৰী টেকনিচিয়ান এতিয়া তেওঁ হস্পিটেলত নিয়া হ'ল তো লগে মই একেলগে বহি থকাৰ কাৰণে মোৰো টেষ্ট কৰি ল'লোঁ মোৰ যেনিবা নিগেটিভ আহিলে কিন্তু তাৰপিছত এই এৰিয়াটো অন্ততঃ চেনিটাইজিঙৰ কাৰণে আহিব লাগিছিলে এতিয়ালৈকে অহা নাই কিন্তু আজি ফাৰ্ষ্ট পজিটিভ আহিছে এতিয়া আমি প্ৰায় 41-43জন আৰম্ভ কৰিছোঁ তাৰ ভিতৰত মোৰ 3জনৰ সন্দেহ আছে মই মানে তেওঁলোকৰ অলপ চিম্পটমছ দেখা পাইছোঁ কি আহে ৰিজাল্ট ক'ব পাৰিম পিছত কৰ্মত নিয়োজিত হৈ থকা অৱস্থাত এইসকল কৰ্মচাৰীয়ে কোভিড-19 পজিটিভ হৈ আক্ৰান্ত হ'বলগীয়া হৈছে যে জিলা প্ৰশাসন হোজাই জিলা প্ৰশাসন বৰ্তমানলৈকে নিদ্ৰামগ্ন হৈ আছে গভীৰ নিদ্ৰাত কোনো এজন উচ্চপদস্থ বিষয়াই এইখন কেন্দ্ৰত অহা নাই বুলি এক অভিযোগ উঠিছে আৰু মই হোজাই কেম্পাছত অনুৰোধ যাম এয়া চাওক শ শ্ৰমিক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কিন্তু প্ৰতিদিনে এইখন কেন্দ্ৰত কোভিড-19 পজিটিভ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগতে কৰ্মচাৰীসকলৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু ক'বই লাগিব এই কৰ্মচাৰীসকল তথা চিকিৎসকসকলক একাপ চাহলৈকে হোজাই জিলা প্ৰশাসনে যোগান ধৰিবলৈ সক্ষম হোৱা নাই গুৱাহাটী তেল শোধনাগাৰে এৰিছে বিষাক্ত গেছৰ ক্ৰিয়াত এতিয়া আক্ৰান্ত হৈছে নুনমাটিৰ ৰাইজ শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিছে অঞ্চলবাসী বিগত কেইবা মাহ ধৰি শোধনাগাৰৰ পৰা নিৰ্গত হৈ থকা এই বিষাক্ত গেছৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ নুনমাটিৰ আকাশত এতিয়া উৰি ফুৰে ছাইদৰে পদাৰ্থ আকাশত উৰি ফুৰা বগা আৰু ক'লা ৰঙৰ ছাইদৰে পদাৰ্থবিধৰ বাবে চকু আৰু ছালৰ ৰোগত আক্ৰান্ত হোৱাৰ কথাও ব্যক্ত কৰিছে স্থানীয় লোকে এটা বৃহৎ উদ্যোগৰ পৰা সৃষ্টি হোৱা প্ৰদূষণে ৰাজ্যৰ ক্ষতি সাধন কৰি অহাৰ পিছতো এতিয়া কাণ সাৰ নাই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যাৰ বাবে এতিয়া শোধনাগাৰ কৰ্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে নুনমাটিবাসীয়ে এবছৰৰ আগৰ পৰাও আছে কিন্তু গোন্ধটো কম পৰিমাণত আছিল বৰ্তমান ইয়াৰ গোন্ধটো মানে বহুত বেছি এতিয়া গুৱাহাটী ৰিফাইনাৰীৰ ওচৰত আপুনি পেট্ৰল পাম্পৰ ওচৰতে যাব তাতে হ'লে আপুনি গম পাব যে গোন্ধটো বহুত বেছি আৰু পেট্ৰল পাম্পৰ ছাইডৰ যিটো ৰাস্তা আছে ৰাস্তাটো দি গ'লেতো আপুনি মানে থাকিব নোৱাৰিব এনেকুৱা এটা পৰিস্থিতি মোৰ অসম চৰকাৰৰ এখন বৰ্ড আছে পলিউশ্যন কণ্ট্ৰল বৰ্ড সেই বৰ্ডখনে এই যিটো পলিউশ্যন হৈ আছে বা যিটো গোন্ধ ওলাই আছে গুৱাহাটী ৰিফাইনাৰী সেইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিল ইমান দিনে যিহেতু নুনমাটিবাসী মই এজন যুৱক হিচাপে আমি প্ৰায়ে পাই থাকোঁ আৰু ইয়াৰে নুনমাটিৰ ৰাইজ বৰ্তমান অতিষ্ঠ সেইবাবে মানে গুৱাহাটী ৰিফাইনাৰীয়ে এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে উশাহ নিশাহ লোৱাত মানে যেতিয়া স্বাভাৱিক এই বস্তুটো যেতিয়া মোৰ নিজৰ ডাঙৰ ছোৱালীজনী সৰু ছোৱালী আছে 8 বছৰীয়া ছোৱালী তাই নিজে কয় যে মা পাপা মানে এই গেছটো হোৱাৰ পিছত একো অসহ্য লাগি যায় থাকিব মন নাযায় এবাৰ যাওঁ ক'ৰবাত গুচি যাওঁ আৰু চকুটো এটেক কৰে নেকি চকুটো তেওঁলোকে মানে সেয়া পোৱা যায় এইটো স্বাভাৱিক আমি এটা শুনিছিলোঁ এইটো কোনটো সেয়াত
বিশেষকৈ মই ভালকৈ নাজানো পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা আজি 1.5-2 বছৰ আগৰ পৰা তেওঁলোকক কিবা এটা বেন কৰি থৈ দিয়া আছিল বন্ধ কৰি থৈ আছিল যাৰ কাৰণে তেওঁলোকৰ হাহাকাৰ লাগি আছে কিন্তু এই নতুন গেছটো যদি নিগৃহীত হৈ আছে যাৰ কাৰণে বিৰাট ভয়াৱহ পৰিৱেশ হৈছে নিশ্চয় পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কিবা বুজাবুজি থাকিব লাগিব আৰু ইয়াৰ সৈতে সময় হ'ল আজি দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ